হেল্ল' 30,000 একাউণ্টত লৈছে আৰু বাকিটো কেছ লৈছে 30,000 যে আপুনি যে পইচা দিছে ৰিচিভ আছে আপোনাৰ তাত নাই একাউণ্টত মাৰি দিছে একাউণ্টৰ পৰা মাৰি দিছে একাউণ্টৰ হেৰিটো আছে নহয় তাৰ পৰা মাৰি দিছিলে সেইটো ৰিচিপ্টখন আছে এইটো এটা বাইকৰ কিস্তি আৰু কিমান বাকী আছে দাদা কিস্তিটো সেইটোতো মই ক'ব নোৱাৰিম এতিয়া সি আহি পেলাই দিলে সিহে গম পাব এতিয়া কিস্তিটো কোনে মাৰিব আপুনি মাৰিব নে সি মাৰিব আৰু তাৰ ডকুমেণ্টছ নিদিলে কোনো নিজেতো ল'ব নোৱাৰে ন তাক ডকুমেণ্টছ দি আপুনি বাইক ওলাইছিলে ন তাৰপৰাতো জোৰ জবৰদস্তি কোনো বাইকখন লৈ ল'ব নোৱাৰে ঠগাই মেলি গাড়ী মেলি তাক মাতিছিলে কোনে ডিলাৰত কোনো মতা নাই কি নিজে আহে নহয় নহয় বাইকটো যে আপুনি যে লৈছে বাইকটো আপোনাক নিজে দিছে না আপুনি লৈছে তাৰ পৰা আৰু নিজে দিছে আপুনি লৈ লৈছে হেৰি এটা কথা নহয় এয়া কি পইচাটো যে আপোনাক দিছে টোটেল বাইকৰ পইচাটো কিমান এতিয়া যে যিমানখিনি কিস্তি বাকী আছে কিস্তিবিলাক কোনে মাৰিব এতিয়া 1 লাখ টকা লৈছে কি কিস্তি মাৰিম বুলি কৈছে বুজিলে এনে বাইকটো কিমান দামৰ আছিলে দাদা তাৰ ফোনটো সুইচ অফ খুলিব দিব ফোন সুইচ অফ কিয় তাৰ মোবাইল নাই কি হ'ল পানীত ডুবিলে কি পইচা লৈ লৈছে ন যে 1 লাখ টকা দিয়ে মই কি কৰিল 1 লাখ টকা বিনা প্ৰমাণত দি দিলা যে এনেকা নাপায় ন এনেকা দিব এটা 1 লাখ টকা দিছা পইচাটা 1 লাখ টকা দিছিল না বেলেগে কোনে দিছে এইটো কাস্টমাৰ হি লগাইছে না তই লগাইছিল সেইটোৱেতো এতিয়া তুই 1 লাখ টকা ধেমালি কথা নেকি কাস্টমাৰটো কোনে লগাইছিলে কাস্টমাৰটো কোনে লগাইছিলে পইচাটো কোনে দিছিলে তাৰ হাতত পইচা তাক এই যত যোন মানুহ বাইক দিছে কি বাইক কোন মানুহ বাইক লৈছে তাৰ পৰা এইটো এটা চাইলিয়া চিনি পাই নাম্বাৰ দিয়কচোন তাৰ হেল্ল তাৰ নাম্বাৰ দিয়ক নাম্বাৰ দিয়া ভাই তাৰ নাম্বাৰ দিয়ক তাৰ নাম্বাৰ নাই যে ৰফিকা চিনি পায় ৰফিকা চিনি পাই কি নাম ল'ৰাটোৰ নাম কি আপোনাৰ নামটো জানিব না আপুনি থানাৰ পৰা এটা বহুত হেৰি কৰি আছে তো ফোন মাৰিলে নামটো কি ল'ৰাটোৰ নামটো কি ল'ৰাটোৰ নামেই মনত নাই সি চিনি পায় তাৰে চিনাকি তো আপুনি কেনেকৈ গম পালে এইটো বাইক সি লৈছে বুলি কেনে আৰু আপুনি কিয় এই দাদাটোক মিছা কথা ক'লে আপোনাৰ লগত মই কথা পাতিছোঁ বুলি ইমান ডাঙৰ মিছা কথা ক'লে আপুনি এই দাদাটোক মোক এতিয়া ক'লে যে মোৰ লগত আপুনি তাৰ লগত কথা পাতিলে কিয় ইমান মিছা কথা ক'লে আপুনি নাই ৰফিকে মোক ফোন কৰিছে যে তাৰ ফোনটো খুলিব দিয়ক আপোনালোকৰ কথা নাই নহয় মই বুজিছোঁ কথা নাই কিন্তু আমিতো প্ৰেছাৰটো আমি পাই আছোঁ না এতিয়া আমি থানাত গৈ আছো এনে আমাৰ ৰাস্তাতে বিলাক ফোন প্ৰেছাৰটোতো আমি পাই আছোঁ না এতিয়া বাইকটো কোনে লৈছে তাক ওলাই দিলেই হ'ল এতিয়া যদি বাইকটো ওলাব যায় কিমান মানুহ এতিয়া ওলাব জানে আপুনি ৰফিকক আহিলে স্কুলটো চুইচ খুলি তাক পাতিব দিওঁ বুজিলে পইচাটো কি লৈ গৈছে তো কিয়ে জানিব চব কথা ক'ত কি হৈছে এতিয়া আপোনালোকে এনে চিঞৰি লাভ নাই নহয় মাইকী মানুহ সেইটোতো হয়ে সেইটো কাৰণেতো আমাক মাতি আছে চাকচোন এতিয়া থানাত আমি কি কৰিম কওকচোন ঘৰত মইতো মোবাইলো ভালকৈ চলাব নাজানো যাক আপুনি কেনেকৈ যাম মই নাজানো মোক পুলিচ দেখিলে ইমান ভয় লাগে ভয়ত লাগিব এতিয়া ৰফিকক কওক তাক ফোনটো ৰিচিভ কৰিব কওক আকৌ নাই তাৰ মোবাইলটো বেয়া হৈছে এতিয়া তাৰ লগৰীয়াটো আছে সেইটো নম্বৰটো আছে ইয়াত কোন লগৰীয়া তাৰ লগত যে আছে যে এটা লগৰ চাপৰকে এটা লগৰ ল'ৰা নাই জানো এই মোকো ফোন কৰি আছে ব্লেকমেইল কৰি আছে মই তাৰ পৰা কেছ দিছোঁ জানি বুজিছ ঠিকে কৈছে থানাত দি দিছোঁ ঠিকে কৈছে সি মই কথা বুলি নাজানে সি মোক কোন হয় বুলি নাজানে চিনাকি দি দিছে মই কোন হয় সি ফোনটো খুলিব লাগে চুইচ অফ ৰফিকে নিজে কথা পাতিব লাগে সিহে আহিছিলে চব ক্ষেত্ৰত সি চব জানে না সিহে আহিছিলে চব ক্ষেত্ৰত বা পইচা লোৱা কাৰোবাৰ পৰা দিয়া সেইটোতো ৰফিকক তোমালোকে কেনেকৈ পালা ন ভাইটি ৰফিকক কেনেকৈ পালা ভাইটি ৰফিকক কেনেকৈ পালা তোমালোকে ৰফিকক এই কি যায় নেকি সতীয়া আপোনালোকৰ পৰিয়ালে আছে ইয়াত হে এইটো সতীয়াতে থাকে পৰিয়ালে হয় জাহাংগীৰ হয় নেকি এইটো কিমান জাহাংগীৰ কাৰ লগ চিনি নাপায় জাহাংগীৰ মই নাই দেখা ন আহিছে চাই কেতিয়াবা মইতো নাজানো জাহাংগীৰৰ বাপেকৰ নাম নুৰ মহম্মদ আৰু শুনাচোন এতিয়া যে এইবিলাক হৈছে তোমালোকে কি অলপ কি তাক হেল্প কৰিব লাগে না তাক থানাত সোমাব লাগে তাকতো ফোন কৰিছো সেইকাৰণে হেল্প কৰিব এতিয়া শুনক যদি আমি কিবা এটা ক'ৰবাত কিবা এটা বিপদত পৰিছে আমাৰ নিজৰ ল'ৰা আমি বিপদত বচাব লাগিব এতিয়া যে থানাৰ পৰা যে কান্দি কান্দি যে ফোন কৰি আছে মই এতিয়া মামা নাই ঘৰত মই কেনেকৈ যাওঁ মোক ফোন কৰে আপুনি
এনেকে কৰিছে তেনেকে কৰিছে মোক যদি ফচাই নাই ফচোৱা মোক ফচাইছে আপুনি ফোন কৰি সোধক ৰফিকক কিয় ফচাব মই মোক ক'লে যে তোমালোকৰ সেইফালে মই কৈছোঁ মই তোমাৰ না কাক এবাৰ যে ফোন কৰিলোঁ কোন আছিলে তেতিয়া মই নক'লোঁ যে ৰফিকক অকণমান হেৰি কৰি চাই দিয়া বুলি কোৱা নাছিলোঁ অঁ তেনেহ'লে মইতো কি বেয়াটো কথা কৈছোঁ নেকি যদি কিবা ভুল হৈছে তাৰ এনেই তালুটো নাই তালু কটা আম ক'লে কঁঠাল কয় অঁ অঁ ৰফিককো দম দি আছে অঁ মই এতিয়া ছাৰৰ লগত কথা পাতিব নাই তোমালোকে কি নিজৰ মানুহ যদি হয় আকৌ মোৰ ছাৰৰ কি দৰকাৰ অঁ মোৰ ছাৰৰ দৰকাৰ নাই নে এতিয়া যে মোৰ ল'ৰাটোক যে লোন মাৰিব এই কিস্তি মাৰিব কৈ আছে ক'ৰ পৰা মাৰিব কোৱাচোন নাই কিস্তি যে মাৰিব কৈ আছে ক'ৰ পৰা মাৰিব কোৱাচোন হা কি পইচা সেইটোতো মই নাজানো নহয় এতিয়া থানাৰ পৰা সেইবিলাক সেইটোৱেতো মই কৈ আছোঁ পইচা যে দিছিলে 1 লাখ টকা ৰিচিপ্টটো দিলেতো হৈয়ে গ'ল চব কথা 1 লাখ টকা যে দিছে এটাতো কাগজ দলিল থাকিব না 1 লাখ টকা দিয়া দলিল নহয় 1 লাখ টকা আজিকালি দিব 20 টকা দিলেও আজিকালি 20 টকাৰ মানুহৰ দলিল আছে হা এতিয়া যদি শুনক এতিয়া যদি কোনোবা এইটো কথা শুনে 1 লাখ টকা যে তাক দিছে কথাটো উল্টা আপোনাক যোনে পইচা দিছে তাকেই উল্টা মানুহ ক'ব যে তই কেনেকৈ 1 লাখ টকা এনেকৈ দিলি ফটো আছে ভিডিঅ' আছে যে তাৰ সেইটোতো আমি এতিয়া লোকৰ কথাতহে আমি কৈ আছোঁ আমিতো চকুত দেখা নাই শুনা না আমাকতো সেই ডিলাৰৰ পৰাহে কৈছে আমি কি জানো নেকি শুনা ডিলাৰৰ পৰা কৈছে যোনটো সেইটোহে নহয় যিটো সঁচা কথা সেইটো হৈ গ'লে হ'ল এনেই এইবিলাকত লাগি থাকি কি পাব